আজি অসমীয়া জাতিটোক গালি পাৰি ৰাজপথত ঘূৰি ফুৰিছে আৰু এটা খিলঞ্জীয়া ল'ৰাই বিনা কাৰণত জেলত আজি সোমাই থাকিবলগীয়া হৈছে। এনেকুৱা ধৰণৰ পৰিৱেশত আপোনালোকে আমাক সহযোগে কৰিব লাগে। আপোনালোকৰ অসমীয়া মানুহ, আমিও অসমীয়া মানুহ, আপোনালোকক আমি সম্পূৰ্ণ প্ৰতিটো ক্ষেত্ৰত আমি আপুনি মানে এটা কোনোবাই কিবা এটা ক্ৰাইম কৰিছে তাত আপুনি মই আমি শুনক, আইনৰ ঊৰ্ধত কোনো নাই। আমি আইনৰ দিশটো আমি চাবলৈ যোৱা নাই। আইনৰ আমি শান্তিপূৰ্ণভাৱে আমি আইনৰ দিশটো আইনে চাই আছে ক'বলগীয়া নাই। কিন্তু এজনী ছোৱালীয়ে অসমীয়া জাতিটোক গালি পাৰিলে আইনে কিয় তেওঁৰ ওপৰত ব্যৱস্থা লয়? কিয় লোৱা নাই? কালিতো তেখেতক চাহ চিঙৰা খুৱাই থানাৰ পৰা পঠিয়াই দিয়া হ'ল। আমাৰ এজন অসমীয়া ল'ৰাক একদম হেণ্ডকাপ লগাই আতংকবাদী লিখা থানালৈ লৈ গ'ল আৰু এজনী বিহাৰী ছোৱালীক আনি পিনি ৰাজপথেদি ঘূৰাই ফুৰিছে, এতিয়া মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। গতিকে কথাবোৰ আপোনালোকে ঠিক